ৰাতিপুৱা 5টা বজাত ইনফৰমেশ্যনটো পালোঁ যে ডকলঙিয়াত এটা ভালুক আহি পেলাই আশ্ৰয় লৈছেহি। আমি লগে লগে তাত মানুহ ষ্টাফ পঠিয়াই তাক মনিটৰ কৰিলোঁ। তেতিয়াৰ পৰা এতিয়ালৈকে মনিটৰ কৰি তাৰ কাজিৰঙাৰ পৰা আমাৰ ভেটেনেৰিয়ান আনি ষ্টাফ আনি ৰেস্কিউ কৰালৈকে এতিয়া সম্পূৰ্ণ হৈছে আৰু ছেফলি মানে গোটেই অপাৰেশ্যনটো কণ্ডাক্ট কৰা হৈছে। একো এনিমেলটোৰ হাৰ্ম হোৱা নাই, পাব্লিকৰো একো হাৰ্ম হোৱা নাই, চব ঠিক আছে। সেইটো এতিয়ালৈকে গম পোৱা নাই ক'ত আছে, কিন্তু যোৱাকালিলৈকে আমি এনেই যোৰহাটত এটা ভালুকৰ মুভমেণ্ট শুনিছিলোঁ। সম্ভৱ যিটো হ'ব পাৰে বা নহ'বও পাৰে। সেইটো এতিয়ালৈকে আমাক ওপৰৰ হায়াৰ অথৰিটিয়ে একো ইনষ্ট্ৰাকশ্যন দিয়া নাই। যেতিয়া দিব লগে লগে আমি তাক ছেফ জেগাত কৰিম। নাই, এইটো তেওঁলোকৰ মানে হেৰি টাইম, ব্ৰিডিং টাইম হয়। ভালুক এতিয়া আমাৰ অসমীয়াত যে কয় ভালুকে চূণ সলায়, সেইটো সময় এইটো তেওঁলোকে, গতিকে মেল হয়। এতিয়ালৈকে আমি সেইবিলাক হেৰি লাগি আছে। সেইটো হ'লে আমি আপোনালোকক ইনফৰমেশ্যনটো দি দিম। কি আছে কাজিৰঙা বুলি নহয়, এতিয়া আমাক য'ত কয় সেই তাতে এৰি, হয়তো কাজিৰঙা নাযাবও পাৰে, বেলেগ জেগাতো আমি ৰিজাৰ্ভ ফৰেষ্টটো এৰিব পাৰোঁ, ছেফ জেগাত। তেওঁলোকৰ য'ত হেবিটেট থাকে সেনেকুৱা জেগাতে এৰি ভালুকে। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।